শিৱসাগৰৰ মাদুৰীত ৰজাদিনীয়া মৈদাম ধ্বংস। আহোমৰ ঐতিহাসিক কীৰ্তিচিহ্নলৈ আহিছে প্ৰত্যাহ্বান। 1228 খ্ৰীষ্টাব্দত পাটকাই পৰ্বত পাৰ হৈ অহা আহোম শাসনৰ ইতিহাস সৰ্বজনবিদিত। 600 বছৰীয়া আহোম শাসনৰ ফলত কিদৰে বৰ অসম গঢ় লৈ উঠিছিল, স্বৰ্গদেউ চাওলুং চুকাফাই কিদৰে নেতৃত্ব লৈছিল, সেই সময়ৰ দিনবোৰক আজিও দেশবাসীয়ে স্মৰণ কৰে। আহোম শাসনৰ সময়ত নিৰ্মাণ হোৱা ঐতিহাসিক সম্পদসমূহৰ বেছিভাগেই আজিও অক্ষত অৱস্থাত আছে। অসমৰ ভিতৰতে আটাইতকৈ বেছি শিৱসাগৰ জিলাতে আহোম শাসনৰ সময়ত নিৰ্মাণ কৰা কীৰ্তিচিহ্নসমূহ আছে, যিসমূহ চাবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকল আহে। কিন্তু বৰ্তমান সময়ত আহোম শাসনৰ ঐতিহাসিক সমলসমূহলৈ বহু প্ৰত্যাহ্বান আহিছে। শিৱসাগৰ জিলাৰ মাদুৰীত আহোম শাসনৰ সময়ৰ ৰজাদিনীয়া বহুকেইটা মৈদাম আছে, য'ত বৰ্তমান দুষ্ট চক্ৰই এই মৈদামসমূহ খান্দি ধ্বংস কৰাৰ প্ৰয়াস কৰিছে। ঐতিহাসিক কীৰ্তিচিহ্ন সুৰক্ষা তথা ঐতিহ্যৰ প্ৰতি সামান্যতমো সচেতনতা নথকা একাংশ ভূমাফিয়াই বুৰঞ্জী প্ৰসিদ্ধ মাদুৰী অঞ্চলত আহোম যুগৰ এটা মৈদাম কাটি ধ্বংস কৰা ঘটনাই বৰ্তমান সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শিৱসাগৰ জিলাৰ অন্তৰ্গত বুৰঞ্জী প্ৰসিদ্ধ মাদুৰী মেচাগড় অঞ্চলত আহোম যুগৰ মৈদাম পুখুৰীকে ধৰি বিভিন্ন ঐতিহাসিক সম্পদ সিঁচৰতি হৈ আছে। মহীয়সী জয়মতী কুঁৱৰীৰ জন্মস্থান মাদুৰীত জয়মতী কুঁৱৰীৰ পিতৃ ৰাজমন্ত্ৰী লাই থেপেনা বৰগোহাঁই আৰু তেওঁৰ সতী সন্ততিসকলৰ বহু মৈদাম এই স্থানত বিৰাজমান। এই ঐতিহাসিক মৈদামসমূহৰ উপযুক্ত সংৰক্ষণ সংবৰ্ধন নোহোৱাৰ বাবেই এচাম ভূমাফিয়াই ঐতিহাসিক সম্পদ তথা মৈদামসমূহ গোপনে খনন কাৰ্য চলাই এটা এটাকৈ ধ্বংস কৰি গৈছে। আহোম ৰাজত্বকালৰ সাক্ষী বহন কৰা মাদুৰী মোহন গাঁৱত থকা ঐতিহাসিক মৈদামৰ খনন বিৰোধিতা কৰি আটাছয়ে প্ৰশাসনৰ কাষ চাপি বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে। টকাৰ লালসাত একাংশ ভূমাফিয়াই অসমীয়াৰ ঐতিহ্যৰ প্ৰতি ভাবুকি আনি অবৈধভাৱে আহোম ৰাজত্বৰ ডা ডাঙৰীয়াসকলৰ মৈদাম খনন কৰি যি পুখুৰী সদৃশ পৰিৱেশ সৃষ্টি কৰিছে, এই পৰিৱেশ সৃষ্টি কৰিবলৈ যাওঁতে দিন দুপৰতে তেওঁলোকে কাৰ ছত্ৰছায়া লাভ কৰিছে তাক লৈ আমাৰ টাইম ছাত্ৰ সন্থা নাজিৰা মহকুমাৰ প্ৰশ্নবোধক চিন উত্থাপন হৈছে। এই ক্ষেত্ৰত শিৱসাগৰ ৰেঞ্জাৰ, DFO, ৰাজহ চক্ৰ বিষয়া তথা জনপ্ৰতিনিধিসকলৰ তেওঁলোকে ছত্ৰছায়া পাইছে নেকি তাক লৈ আমাৰ প্ৰশ্নবোধক চিন আহিছে। কিন্তু এই ক্ষেত্ৰত আমি নাজিৰা মহকুমা টাইম ছাত্ৰ সন্থাৰ এটা কথাই দাবী জনাব বিচাৰিছোঁ যে আমি টাইম ছাত্ৰ সন্থা জন্ম হোৱাৰে পৰা ঐতিহাসিক সম্পদসমূহৰ ৰক্ষণাবেক্ষণ আৰু শোভাবৰ্ধনৰ বাবে দাবী কৰি আহিছোঁ। এই ক্ষেত্ৰত কিন্তু চৰকাৰী হওক বা পুৰাতত্ত্ব বিভাগেই হওক কোনো কাৰ্য সঠিকভাৱে পালন কৰা আমি দেখিবলৈ পোৱা নাই। গতিকে নাজিৰা মহকুমা টাইম ছাত্ৰ সন্থাই চৰকাৰ তথা বিষয়ববীয়াসকলক এই সম্পদসমূহ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনালোঁ। সতী জয়মতীৰ পিতৃ লাই থেপেনা বৰগোহাঁইৰ বাসস্থানৰ অঞ্চলত থকা সেই সময়ৰ ডা ডাঙৰীয়াসকলৰ মৈদামসমূহ খনন কৰি বিশ্বৰূপ সন্দিকৈ নামৰ এজন ভূমাফিয়াই যি দপদপনিৰ সৃষ্টি কৰিছে, তেখেতৰ ওপৰত আমি নাজিৰা আৰক্ষী থানাত আজি এজাহাৰ দাখিল কৰিছোঁ। গতিকে সেই ব্যক্তিজনক নাজিৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই অতি সোনকালেই যাতে গ্ৰেপ্তাৰ কৰে তাৰ বাবে আমি আশা কৰিছোঁ।